নমস্কাৰ বন্ধুসকল, আপোনালোকক পোনপ্ৰথমবাৰৰ বাবে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আজি মই দ্বাদশ শ্ৰেণীৰ 2.1 অনুশীলনীৰ অংককেইটা কৰি দিবলৈ ওলাইছোঁ। এতিয়া মই ইয়াৰে 1 নম্বৰ অংকটো কৰি দিম। 1 নম্বৰ অংকটো তোমালোকে চাবা। গতিকে বন্ধুসকল, আমি এই মেথছটো কৰিবলৈ হ'লে আমি প্ৰথমতে y ধৰিব লাগিব। আমি এতিয়া ধৰি ললো যে let y is equal to sin inverse minus half. Sin inverse minus half. গতিকে এতিয়া y is equal to sin inverse মানে কি 1/sin হ'ব। গতিকে 1/sin তাৰপিছত এই হাফ মাইনাস হাফ বহুৱাই দিয়া। তাৰপিছত এইখিনি কৰা, সাইনটো ইফালে আনা, ইফালে আনিলে কি হ'ব যে sin y ইজিকেলটো কিমান হ'ব মাইনাস হাফ। গতিকে এইখিনি কৰা যে sin y ইজিকেলটো সাইনৰ কিমান ডিগ্ৰী মান মাইনাস হাফ। তোমালোকে এইটো চাই ল'ব পাৰা যে যেহেতু আমাৰ sin 30 ডিগ্ৰীৰ মান হাফ, গতিকে আমি কি লিখিব পাৰোঁ যে ইয়াত মাইনাস আছে কাৰণে মাইনাস আহিব, sin 30 ডিগ্ৰী কিমান হ'ব π/6। গতিকে এইবাৰ বন্ধুসকল সাইনটো সেইফালে নিয়া, সমান চিনৰ সোঁফালে। গতিকে ইয়াতে y ৰাখিলে কিমান হ'ব যে sin, আৰু ইফালে আনিলে কি হ'ব sin ইনভাৰ্স মাইনাস sin π/6। এতিয়া এইখিনি কৰি দিলেই হ'ল যে sin ইনভাৰ্স, এতিয়া এইখিনি কৰা যে sin মাইনাস π/6। এতিয়া sin আছে নে কাটা যাব, চোৱা যে y is equal to sin ইনভাৰ্স, আৰু ইফালে sin কটাকটি গ'ল, কি থাকিব মাইনাস π/6। গতিকে এইটোৱে হ'ব আমাৰ উত্তৰ। এতিয়া লিখি দিয়া যে এতেকে মুখ্যমান হ'ব, এতেকে মুখ্যমান হ'ব কি হ'ব মাইনাস π/6। মই সম্পূৰ্ণকৈ অংকটো তোমালোকক দেখুৱাই দিম, তোমালোকে চাই লোৱা। এয়া তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। গতিকে বন্ধুসকল, যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিল তেনেহ'লে আমাৰ সায়েন্স ষ্ট্ৰীম চেনেলটো ছাবস্ক্ৰাইব কৰক।